জীৱনত প্ৰথমবাৰ ক'ব গ'লে বিনা পইচাতে সাৰ্ভিসিং হৈ গ'ল হল মেডিলক্স এটা গুলি পেলে জবৰদস্তি খুৱাই দিলো অকমান ভাল পাইছে নেকি নাজানো এটা কথা আপোনালোকৰ সৈতে শেয়াৰ কৰিম বুলি ভাবিছো আজিকালি ভিডিঅ'বোৰ দিলেও ভিউজ একেবাৰে নাহে বুলি ক'ব পাৰি কাৰণ মোৰ অকল নহয় বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰৰ ভিউজ নাহেই কাৰণ চাগে ইউটিউবাৰ বহু হ'ল নেকি কাৰণ এই ধৰণৰ ইউটিউবাৰ আৰু পিলপিলি ৰিক্সা হেনো বাঢ়িছে বুলি বহুতে ছ'চিয়েল মিডিয়াবোৰত পোষ্টো দিয়া দেখিছোঁ সেয়া যি কি হওক নহওক মই যিটো কাম কৰি ভাল পাওঁ কৰিয়ে গৈ থাকিম লাগে ভিউজ দহটাই নাহক কিয় আপুনি বাৰু যিটো বস্তু খাই ভাল পায় সেইটো এৰিব জানো নিশ্চয় নেৰে ভাল ভিডিঅ' বনোৱাৰ কাৰণে ভাল ঠাইলৈ যাব লাগিব এডভেঞ্চাৰ কৰিব লাগিব নহয়নে সেয়া সময় উলিয়াব পৰা নাই নিশ্চয় সময়ত সেইবোৰ আপোনালোকে দেখিব আজিৰ এই ভিডিঅ'টোত মই দেখুওৱা কিছুমান বস্তু হয়তো আপোনালোকে ভাবিব যে ই প্ৰমোচন কৰি আছে কিন্তু সেয়া কোনো প্ৰমোচন নহয় মই যিটো বস্তু খাই ভাল পাইছোঁ দেখি ভাল পাইছোঁ সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দৈনন্দিন জীৱনত ব্যস্ত থাকিলেও তাৰ মাজতো ঘৰুৱা কাম বহুখিনি থাকি যায় তাৰ মাজতো মই সময় উলিয়াই সেইবোৰ ৰুটিন হিচাপে কৰি গৈ থাকোঁ কাৰণ মই পৰিয়ালক সময় দি ভাল পাওঁ আৰু সেই সময়খিনি মই কেনেকৈ মেনেজ কৰোঁ নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'বোৰ গম পায়েই আৰু এই সৰু ভিডিঅ'টো তাৰেই উদাহৰণ এয়া চাওকচোন যিদৰে ৰলছ ৰয়েছত থাকে কিন্তু এয়া হ'ল লাইভ এটা জেটি পোক এয়া মোৰ গাড়ী চিম্বলাইজ কৰিছে কি সুন্দৰ লাইভ চিম্বল লগ এতিয়া ঘড়ীকেইটাত বাজিল 1:15 আৰু মই ওলালো বঙাইগাঁও বুলি কাৰণ এছা এটা চিম্বল আহি আছে ফ্ৰণ্ট ব্ৰেক পেড ৱৰ্ন আউট আজি হল বুদ্ধ পূৰ্ণিমা অফিস বন্ধ পাইছো এই চান্সতে গাড়ীখন বনাই লৈ আহো পুনৰাবৃত্তি ভিডিঅ'ত আপোনালোক স্বাগতম আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে আৰু ভালে কুশলে কামনা কৰিলো ভাতটো খাই ওলাই আহিলো দুপৰীয়া ভাগত ৰেষ্ট কৰিব লাগে কিন্তু উপায় নাই সাৰ্ভিস চেণ্টাৰত ফোন কৰি গম পালো যে খুবেই ভিৰ আছে লাঞ্চ ব্ৰেকৰ পিছত আহক বুলি কোৱাৰ কাৰণে এতিয়া ওলালো বঙাইগাঁও এই বুলি বৰষুণ আহোঁতে কিছু পলম হ'ল সেইকাৰণে এই কাষত থকা এজাৰ গছবোৰ ধুনীয়া ধুনীয়া ফুলবোৰ আমি দেখিবলৈ নাপালো অকল এজাৰ গছে নহয় কৃষ্ণচূড়া ৰাধাচূড়া এইবোৰ গছতো খুব কম পৰিমাণৰ ফুল দেখিবলৈ পাইছো নিশ্চয় আপোনালোকৰ ফালে তেনেকুৱাই হৈছে এই দুপৰীয়া সময়ত ৰেষ্ট কৰাৰ সময়ত এনেকৈ অকলে অকলে গাড়ী চলাই নিশ্চয় ভাল নালাগে আমাৰ অগান্তৰ মাষ্টৰক ফোন কৰিছিলোঁ সি হেনো এতিয়া ভাত খাব তাক ভাত খোৱালৈকে ৰ'লে মোৰ আৰু 1 ঘণ্টা পলম হৈ যাব সেই অকলে ওলালো সিঙান চাই থাকে ওলাই গৈছে নেকি এটা ওলাই যাব লাগে যিমান দূৰ জানো এইবিলাকৰ ইণ্ডিকেশ্যন যে মোৰ ব্ৰেক পেড কিমান ক্ষয় গৈ আছে ব্ৰেক পেড দুটা যোৱা মাহতে বদলাইছিলোঁ গতিকে ব্ৰেক পেড দুটা ঠিকে আছে খালি ইয়াৰ ৱায়াৰ ছিঙি গৈছিলে সেয়া এটা সলনি কৰি আছোঁ এতিয়া মই আনন্দ মানে ঘৰলৈ উভতিছোঁ জীৱনত প্ৰথমবাৰ ক'ব গ'লে বিনা পইচাতে সাৰ্ভিসিং হৈ গ'ল বিশ্বাস কৰিবনে মাত্ৰ 20 টকাতে সাৰ্ভিসিং মাত্ৰ এমাহ আগতে মই সাৰ্ভিসিং কৰিছোঁ চকা ব্ৰেক পেড যি লাগে গোটেইবোৰ বদলাই দিছোঁ আকৌ কি সিগনেল আহিছে আপোনালোকক দেখুৱালৈ হয় এই ইলেক্ট্ৰিক গাড়ীবোৰৰ এইবিলাকে সৰু সৰু এটা প্ৰব্লেম থাকে অকণমান মূৰ ঘূৰালেও কিন্তু ইমান এটা চিন্তনীয় নহয় কাৰণ আপোনাক যিহেতু এটা ফেচিলিটি দি আছে প্ৰতিটো বস্তুৰ ইণ্ডিকেশ্যন দি আছে কিবা নহয় কিবা এটা প্ৰব্লেম হ'ব পাৰে মই ভাবিলোঁ ব্ৰেক পেড কেইটা মই বদলাইছোঁ ইমান সোনকালে ব্ৰেক পেড ক্ষয় গ'ল নে যে মই সলনি কৰিব লাগিব পিছত আহি দেখোঁ যে সেয়া নহয় এটা চকা ঠিকে আছে আৰু এটা চকা তাৰমানে ব্ৰেক পেডৰ লগত যে কানেক্টিং এটা ৱায়াৰ থাকে নহয় যিটোৱে ইণ্ডিকেশ্যন দি থাকে আপোনাৰ ব্ৰেক পেড কিমান ক্ষয় হৈ গ'ল সেই তাঁৰডাল ক'ৰবাত লাগি চাগে মই যিহেতু ৰাফ এণ্ড টাফ ড্ৰাইভ কৰোঁ আপোনালোকে জানেই চাগে লাভা যাওঁতে ৰাস্তা বেয়া আছিলে ক'ৰবাত চাগে লাগি ক্ষয় গ'ল সেই তাঁৰডাল চিঙু হৈ আছিলে যাৰ কাৰণে সেই ৱাৰ্ণিংটো আহি আছিলে জাষ্ট সেইটো চেল'টেপেদি ৰিপেয়াৰ কৰাৰ লগে লগে গোটেই ইণ্ডিকেশ্যনবোৰ আঁতৰি গুচি গ'ল আমি সঁচাকৈ ইলেক্ট্ৰনিক্স গাড়ীবোৰ ল'লে এই বহুত প্ৰব্লেম আহিব বহুত কথা ভাবোঁ কিন্তু এইবোৰ ভাল আমাৰ ব্ৰেক পেড কিমান ক্ষয় গৈ আছে মেনুৱেলতো আমি গম নাপালোঁ হয় যাৰ কাৰণে ইয়াৰ ইণ্ডিকেশ্যন দি থাকে যদি সেইটো ছিঙি থাকিল হয় কোনো প্ৰব্লেম নাছিলে মাজতে আহি পেলাই চেকিং কৰিলে হৈ গ'ল হয় কাৰণ সেই ছিগনেলটো নিদিয়ে খালি এইখিনিয়ে গতিকে খুব ভাল লাগিল যাক কোৱা হয় 20 টকাত সাৰ্ভিসিং মহেন্দ্ৰ জিন্দাবাদ The next morning বুঝলা এতিয়া ঘড়ী কাটাত 4:20
এই 3:15 পৰা কুমকুমাই আছে এয়া গৰিলা হেনো পেট বিষাইছে এয়া হল মেডিলক্স এটা গুলি পেলে জবৰদস্তি খুৱাই দিলোঁ অকণমান ভাল পাইছে নেকি নাজানো চাওঁ ক'ত বিষাইছে বাবা ক'ত এতে কিয় খং কৈছে বাবা ইয়াতে বিষাইছে Day 3. আজি কেইবাদিনো ধৰি আমি পানী খাব পৰা নাই মানে ফ্ৰেছ ৱাটাৰ খাব পৰা নাই কুৱাৰ পৰা ডাইৰেক্টলি পানী খাই আছোঁ কাৰণ একমাত্ৰ কাৰণটো হ'ল আমাৰ এই যে ৱাটাৰ পিউৰিফায়াৰ এয়া সম্পূৰ্ণ বিকল হৈ গৈছিল মানে কি হৈছিল ভাইটি ফিল্টাৰবিলাক চেঞ্জ কৰিব লাগে জাম হৈছে নেকি পুৰা জাম হৈছে এক বছৰমান পিছতে এইবিলাক চেঞ্জ কৰিব লাগে এইটো ছেকেণ্ড ছাৰ্ভিচিং হৈ আছে বিশুদ্ধ পানী খাব লাগিব কিন্তু তাৰ আগত কিছুমান আমাৰ কৰিব লগা কামো থাকে যেনেকৈ মাজে সময়ে এইবোৰ ছাৰ্ভিচিং হৈ থাকিব লাগে ভাই আহিছে সদৌ চিলিগুৰিৰ পৰা এইখিনি পটাপট কৰোঁ আৰু ময়ো ওলাই যাওঁ কাৰণ অফিচ আছে নে কি ভাই হ'ব না পটাপট চ' কেণ্টৰ ছাৰ্ভিচিং সম্পূৰ্ণ হৈ গ'ল আৰু নতুনকৈ এটা কাভাৰ লগাই দিয়া হ'ল আৰু কতদিন লাগবে ভাই 1 বছৰ পৰে নেকি আৰু সেইফালে বিলিং হা 2000 years later. এয়া ফাইনেলি আহি পালো গোল্ড চিনেমা কোকৰাঝাৰ মানুহে নাই দেখোন হা স্নেহা হ'ব না নহ'ব হ'ব লাগে হা চিনেমা চাবলৈ আহিলো কিন্তু চিনেমা হলত মানুহ নাই মই 3 দিন ট্ৰাই কৰিছো মানুহ নাই আজি চাগে শ্ব'টো হ'ব ভাল চিনেমাত মানুহ নহয় চিনেমাটোৰ নাম হ'ব কেছটো নগেন চিনেমাটো চাই উঠি ইয়াৰ এটা ৰিভিউ দিম কোনো নাথাকিব মাত্ৰ আজিৰ পৰা আমি নিজে সলনি হ'ব লাগিব বুজিছনে নাই আৰু এনেকৈ কচুৱাৰী গাঁৱৰ ভাগ্য মুকলি হ'ল কিন্তু মানুহবোৰে সলনি নহ'ল আমাৰো কাপোৰ কানি ক'লা হ'ল আমিও ঘৰলৈ উভতিলো টকা নালাগে চাকৰি পাবৰ কাৰণে পঢ়িব লাগিব পঢ়িম কেছটো নগেনে হ'ল চিনেমাখন চালোঁ বেয়াও লগা নাই মই 10ৰ ভিতৰত 6 নম্বৰ দিম এতিয়া অইন এটা কেছ দেখুৱাইছোঁ ভাগিনী স্নেহাই দুপৰীয়া সাজ খোৱা নাছিলে আৰু এতিয়া আহি পালোঁ আমি KFC আৰু তাই লৈছে বাৰ্গাৰ আমি ল'লোঁ কি হ'ল কেছটো A few moments later. ভাগিনীয়ে ডায়েট কণ্ট্ৰল কৰি আছে কিন্তু এইবোৰ খাব খুজি আছে আকৌ কেছটো আকৌ নগেন হ'ল মানে কেছটো নগেনে হ'ল আজি দিনটো এই বাহ এই চিনেমা দেখুৱালো খোৱালো এতিয়া আহিলো আকৌ শ্বপিং মল ন